চৌদিশে এতিয়া ৰঙালী বিহুক আদৰাৰ অন্তহীন ব্যস্ততা প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা। উপস্থিত আছোঁ নলবাৰী মহাবিদ্যালয় খেলপথাৰত আৰু নলবাৰী মহাবিদ্যালয় খেলপথাৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নলবাৰী নগৰ শাখাৰ উদ্যোগত বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। 1 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা এই যি কৰ্মশালা সেই কৰ্মশালাৰ দৃশ্য আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। আমি দৃশ্যখিনি দেখুৱাই থাকিম, কিছু কথা পাতিম, যিহেতু আয়োজকসকল আছে, কিছু আপোনাৰ সৈতে কথা পাতিম। এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। প্ৰায় 3 শতাধিক নাচনি আমি দেখিবলৈ পাইছোঁ। এই ধৰণে এটা সুন্দৰ পৰিৱেশ প্ৰতি বছৰৰে এইবেলিও কৰ্মশালা অনুষ্ঠিত হৈছে। কি ক'ব বিচাৰিব? চাওক, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাই এইবাৰ বুলি নহয়, এইটো আমাৰ ৪ৰ্থতম বৰ্ষ। আমি প্ৰতি বছৰে এনেদৰে নলবাৰীৰ একদম মাজমজিয়াত নলবাৰী কলেজ ফিল্ডত এনেদৰে বিহু কৰ্মশালা আদি পাতি আহি আছোঁ। এইবাৰ বিশেষত্ব এয়াই যে এইবাৰ আমাৰ প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে আমাৰ বিহু কৰ্মশালাটো বহুত উন্নত কৰি তুলিছে। আৰু তেওঁলোকে প্ৰথম দিনা যিখিনি শিকিছিলে তাতকৈ আজি তেওঁলোকৰ দৃশ্য দেখিলে আপোনালোকে গম পাব তেওঁলোকে বহুখিনি বিহু নৃত্য আয়ত্ত কৰিব পৰা বুলি আমি বিশ্বাস কৰিব পাৰোঁ। নিশ্চয়, আৰু এই ধৰণে আচলতে দেখিবলৈ পোৱা গৈছে ABVPৰ উদ্যোগত অনুষ্ঠিত হয় যি কৰ্মশালা, এই কৰ্মশালাত যথেষ্টখিনি যুৱতী ওলাই আহিছে আৰু ওলাই আহি বিহু নাচৰ যিসমূহ আচলতে ভংগীসমূহ তেওঁলোকে শিকাৰ প্ৰয়াস কৰিছে আৰু সুন্দৰভাৱে এই কৰ্মশালা আগবাঢ়ি গৈছে। আমি কিছু কথা পতাৰ প্ৰয়াস কৰিম, তাৰ পূৰ্বে কিছু দৃশ্য আমাৰ দৰ্শকসকলৰ বাবে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে। এই ধৰণে ৰঙালীক আদৰৰ বাবে সকলো সাজু হৈছে। প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো এই ধৰণে অব্যাহত আছে ৰঙালীক আদৰাৰ পাৰ ভঙা উৎসাহ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।